নমস্কাৰ বন্ধুসকল আমি আলোচনা কৰি আছো পইণ্ট ওয়াইজ ইণ্ডিয়ান পলিটি যাতে আমি প্ৰত্যেকটা এক্সামৰ বাবে আমি যিবিলাক ইম্পৰ্টেণ্ট কথা থাকে ইণ্ডিয়ান পলিটিৰ বা কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি ক'লেও ভুল নহ'ব গতিকে আমি এক্সামৰ বাবে ইম্পৰ্টেণ্ট কথাবিলাক যাতে ইন শৰ্ট আমি আলোচনা কৰি ল'ব পাৰোঁ কম সময়ৰ ভিতৰত সেইবাবে এই ভিডিঅ' সিৰিজটো আৰম্ভ কৰা হৈছে গতিকে লাষ্ট পাৰ্টত আমি এটা খুব ইম্পৰ্টেণ্ট টপিক আলোচনা কৰিছিলোঁ যদি ভিডিঅ'টো চোৱা নাই কোনোবাই তেতিয়াহ'লে চাবলৈ অনুৰোধ জনালোঁ গতিকে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া গতিকে এটৰ্নি জেনেৰেল হ'ল এজন ল বা আমাৰ গভৰ্ণমেণ্টৰ হাইয়েষ্ট ল অফিচাৰ বুলি আমি ক'ব পাৰোঁ বা তেওঁ যিবিলাক গভৰ্ণমেণ্টে যিবিলাক কেছত ইনভলভ থাকে তেওঁ গভৰ্ণমেণ্টৰ ছাইডৰ ফালৰ পৰা সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টত নিজৰ পক্ষ বা গভৰ্ণমেণ্টৰ যিটো পক্ষ থাকে সেইটো তেওঁ ৰাখে আমি ধৰি ল'লোঁ দুজন মানুহ এইটো এ আৰু এইটো বি তেতিয়া এ আৰু বিৰ মাজত কিবা এটা কেছ চলিছে আমি ধৰি ল'লোঁ বি হ'ল গভৰ্ণমেণ্ট আৰু এই গভৰ্ণমেণ্টৰ ফালৰ পৰা এজন উকিল বা যোনজনে গভৰ্ণমেণ্টৰ পক্ষটো সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টত ৰাখে তেওঁক আমি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া বুলি কওঁ গতিকে তেওঁ হাইয়েষ্ট ল অফিচাৰ বুলি আমি ক'ব পাৰোঁ গতিকে আহক এই এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াৰ ইম্পৰ্টেণ্ট কথাখিনি আমি আলোচনা কৰোঁ এক্সামৰ বাবে যিখিনি আমাক খুব বেছি ইম্পৰ্টেণ্ট হয় গতিকে ইয়াত দিয়া ধৰণে কথাখিনি এনেধৰণৰ ইয়াত দিয়া ইনফৰমেশ্যনখিনি দ্য কনষ্টিটিউশ্যন আৰ্টিকল 76 has provided for the office of Attorney General of India. He is the highest or law officer in the country. গতিকে আমাক সুধি দিব পাৰে যে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কোন তেতিয়াহ'লে আমাক অপশ্যনত দিব পাৰে তেওঁ হাইয়েষ্ট ল অফিচাৰ অফ দ্য কাণ্ট্ৰি বা তেওঁ হাইয়েষ্ট আৰ্মি অফিচাৰ অফ দ্য কাণ্ট্ৰি তেওঁ হাইয়েষ্ট নেভি অফিচাৰ অফ দ্য কাণ্ট্ৰি গতিকে এনেধৰণে বিভিন্ন ধৰণৰ আমাক অপশ্যন দি পিনে আমাক কনফিউজ কৰিব পাৰে তে সেই মৰ্মে আমি জনাটো খুব বেছি দৰকাৰ যে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া আমি ইতিমধ্যে যে আলোচনা কৰি আছোঁ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হ'ল আমাৰ কাণ্ট্ৰিখনৰ বা ভাৰতবৰ্ষৰ সকলোতকৈ ডাঙৰ ল অফিচাৰ বা হাইয়েষ্ট ল অফিচাৰ ইন দ্য কাণ্ট্ৰি বুলি আমি কওঁ তাৰপাছত দিয়া আছে দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া মাষ্ট বি এ পাৰ্চন গতিকে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হ'ব লাগিলে এনেকুৱা এজন মানুহ হ'ব লাগিব হু ইজ কোৱালিফাইড টু বি এপইণ্টেড এজ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট গতিকে তেওঁ এজন সুপ্ৰিম কোৰ্টৰ জাজ হ'বৰ কাৰণে কোৱালিফাই কৰিব পৰা তেওঁৰ কোৱালিফিকেশ্যন থাকিব লাগিব বা তেওঁ কোৱালিফাই হ'ব লাগিব ইয়াত দিয়া আছে কোৱালিফাইড টু বি এপইণ্টেড এজ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট গতিকে সুপ্ৰিম কোৰ্টৰ জাজ হ'ব পৰাকৈ যেতিয়া এজন মানুহ এপইণ্ট বা কোৱালিফাইড হ'ব তেতিয়া সেই মানুহজন এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হ'ব পৰা কোৱালিফিকেশ্যন থকা বুলি আমি ধৰি লওঁ ইয়াত দিয়া আছে হি ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট গতিকে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া কোনে এপইণ্ট কৰে প্ৰেচিডেণ্টে এপইণ্ট কৰে গতিকে ইয়াত নেক্সট দিয়া আছে দ্য টাৰ্ম অফ অফিচ অফ দ্য এটৰ্নি জেনেৰেল ইজ নট ফিক্সড গতিকে আমি যেনেকৈ লাষ্ট পাৰ্টত চাইছিলোঁ যে কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ যোনটো ছাৰ্ভিচ টাৰ্ম আছিলে সেইটো আছিলে 6 বছৰ বা 65 ইয়াৰ্ছ গতিকে সেইটো ধৰি দিয়া আছিলে কিন্তু আমাৰ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ টাৰ্ম কণ্ডিশ্যন ধৰি দিয়া হোৱা নাই বা তেওঁ 6 বছৰৰ কাৰণে এই পষ্টটোত থাকিব বা 65 ইয়াৰ্ছৰলৈকে এই পষ্টটোত থাকিব বুলি কোনো ধৰণৰ ক্ৰাইটেৰিয়া ধৰি দিয়া হোৱা নাই গতিকে ইয়াত সেইবাবে কোৱা হৈছে দ্য টাৰ্ম অফ অফিচ অফ দ্য এটৰ্নি জেনেৰেল ইজ নট ফিক্সড বাই দ্য কনষ্টিটিউশ্যন গতিকে সংবিধানে তেওঁৰ কোনো ধৰণৰ অফিচৰ টাৰ্ম ধৰি দিয়া নাই গতিকে ইয়াত দিয়া আছে ফাৰ্ডাৰ দ্য কনষ্টিটিউশ্যন ডাজ নট কণ্টেইনছ দ্য প্ৰচিডিউৰ এণ্ড গ্ৰাউণ্ডছ ফৰ হিজ ৰিমুভেল গতিকে তেওঁক সেই পষ্টটোৰ পৰা কেতিয়া গভৰ্ণমেণ্টৰ এই পষ্টটোৰ পৰা এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াৰ পৰা এজন মানুহ যেতিয়া এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হৈ থাকিব তেওঁক সেই পষ্টটোৰ পৰা কেতিয়া সেই পষ্টটোৰ পৰা হটাব পাৰিব বা তেওঁক সেই পষ্টটোৰ পৰা গুচাই দি এজন বেলেগ মানুহক এপইণ্ট কৰিব পাৰিব এনেধৰণৰ কোনো ধৰণৰ ইয়াত গ্ৰাউণ্ড ডিছকাছ কৰা হোৱা নাই বা কি পদ্ধতিৰে তেওঁক বাহিৰ কৰি দিয়া হ'ব বা কি পদ্ধতিৰ কাৰণে তেওঁক কি দোষৰ কাৰণে তেওঁক বাহিৰ কৰি দিব পাৰিব এনেকুৱা ধৰণৰ একো কনষ্টিটিউশ্যনখনত ডিছকাছ কৰা হোৱা নাই গতিকে হি হোল্ডছ অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট গতিকে সেইবাবেই কোৱা হয় যে তেওঁ প্ৰেচিডেণ্টে যেতিয়াই মন যায় তেওঁক এপইণ্ট কৰিব পাৰে বা প্ৰেচিডেণ্টে যেতিয়া মন যায় তেওঁক সেই পষ্টটোৰ পৰা গুচাই দিব পাৰে গতিকে সেইবাবেই ইয়াত কোৱা হৈছে যে হি হোল্ডছ অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট গতিকে এইটো খুব বেছি ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট গতিকে আমাক অপশ্যনত দি দিব পাৰে যে তেওঁ 65 ইয়াৰ্ছলৈকে ছাৰ্ভিচ কৰে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াই বা তেওঁৰ কাৰ্যকাল 6 বছৰ তাৰপাছত আকৌ আমাক এটা অপশ্যন দি দিব পাৰে যে হি হোল্ডছ অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট তেতিয়াহ'লে আমি মনত ৰাখিব লাগিব যে প্ৰেচিডেণ্টেই তেওঁৰ টাৰ্মবিলাক নিৰ্ধাৰণ কৰে তেওঁ কিমান বছৰলৈকে থাকিব বা কিমান বছৰত তেওঁ সেই ছাৰ্ভিচৰ পৰা অৱসৰ ল'ব গতিকে প্ৰেচিডেণ্টে নিজ ইচ্ছামতে তেওঁৰ কণ্ডিশ্যনবিলাক নিৰ্ধাৰণ কৰে
সেইবাবে কোৱা হয় হি হোল্ডছ অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট তাৰপিছত আকৌ দিয়া আছে দ্য এটৰ্নি জেনেৰেলছ ডিউটি ইজ টু গিভ এডভাইচ টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপন চাচ লিগেল মেটাৰ্ছ গতিকে যিকোনো ধৰণৰ কোৰ্ট কাছাৰী বা বিভিন্ন ধৰণৰ লিগেল মেটাৰ যিবিলাক আমাৰ কোৰ্টৰ লগত জড়িত যিমানবিলাক কথা থাকে সেই কথাবিলাকত তেওঁ এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াই এডভাইচ কৰে গভৰ্ণমেণ্টক যেতিয়া প্ৰেচিডেণ্টে তেওঁক কোনো এটা বিষয় লৈ পিনে তেওঁৰ পৰা এডভাইচ বিচাৰে তেতিয়া তেওঁ এডভাইচ গভৰ্ণমেণ্টক প্ৰদান কৰে গতিকে সেইবাবে ইয়াত কোৱা হৈছে যে দ্য এটৰ্নি জেনেৰেলছ ডিউটি ইজ টু গিভ এডভাইচ টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপন চাচ লিগেল মেটাৰ্ছ হুইচ আৰ ৰেফাৰ্ড টু হিম বাই দ্য প্ৰেচিডেণ্ট গতিকে যিবিলাক মেটাৰ বা যিবিলাক ইছ্যু তেওঁৰ লগত ডিছকাছ কৰাৰ কাৰণে প্ৰেচিডেণ্টে বিচাৰে সেই কথাবিলাকত তেওঁ এডভাইচ দিয়াৰ কাৰণে এই পষ্টত তেওঁক ৰখা হয় তাৰপাছত দিয়া আছে দ্য এটৰ্নি জেনেৰেলছ এপিয়াৰ্ছ বিফৰ দ্য সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্টছ ইন কেছেছ ইনভলভিং দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গতিকে ইতিমধ্যে মই ক'লোঁ যদি আমি ধৰি লওঁ এ আৰু বি এই দুয়োটাৰ মাজত এটা কেছ চলিব সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টত আমি ধৰি ল'লোঁ বিজন হ'ল গভৰ্ণমেণ্ট আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট আৰু এই বিজনৰ ফালৰ পৰা তেওঁৰ পক্ষটো ৰাখিব সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টত এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াই গতিকে তেওঁ সেইবাবে গভৰ্ণমেণ্টৰ পক্ষটো ৰাখিব গতিকে সেই কথাটোৱে ইয়াত কোৱা হৈছে দ্য এটৰ্নি জেনেৰেলছ এপিয়াৰ্ছ বিফৰ দ্য সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট ইন কেছেছ ইনভলভিং দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গতিকে যিবিলাক কেছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনভলভ থাকে তেওঁলোকৰ পক্ষটো এটৰ্নি জেনেৰেলে কোৰ্টত ৰাখে তাৰপাছত দিয়া আছে দ্য এটৰ্নি জেনেৰেলছ অফ ইণ্ডিয়া ইজ নট এ মেম্বাৰ অফ দ্য কেবিনেট গতিকে দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আমাক কনফিউজ কৰি দিয়াৰ কাৰণে আমাক 2-3টা ষ্টেটমেণ্ট দিব পাৰে যে এটৰ্নি জেনেৰেল হোল্ডছ হিজ অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট তেতিয়াহ'লে এইটো ৰাইট হৈ যাব তাৰপাছত আকৌ দি দিব পাৰে যে দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ইজ এ মেম্বাৰ অফ দ্য কেবিনেট তেতিয়াহ'লে দিছ ইজ ৰং হৈ যাব যে তেওঁ কাৰণ মেম্বাৰ নহয় কেবিনেটৰ তেওঁ মেম্বাৰ নহয় গতিকে ইয়াত খুব স্পষ্টভাৱে কোৱা আছে যে দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ইজ নট এ মেম্বাৰ অফ দ্য কেবিনেট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন তাৰপাছত আকৌ দিয়া আছে হি হেজ দ্য ৰাইট টু স্পীক ইন দ্য আইডাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট ইয়াত আইডাৰ হাউচ মানে কোৱা হৈছে ৰাজ্যসভা আৰু লোকসভাৰ কথা গতিকে তেওঁ দুয়োটা হাউচতে তেওঁ নিজৰ ষ্টেটমেণ্ট বা তেওঁ কথা ক'ব পাৰে বা তেওঁ নিজৰ বক্তব্য আগবঢ়াব পাৰে কিন্তু তেওঁ তাৰ কোনো ধৰণৰ ইলেকশ্যনত তেওঁ ভোট কৰিব নোৱাৰে ৰাজ্যসভা বা লোকসভাত গতিকে দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন গতিকে আমি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া কথাবিলাক হ'ল আৰ্টিকল 76ত ইয়াত মেনশ্যন আছে তাৰপাছত হি ইজ দ্য হায়েষ্ট ল অফিচাৰ অফ দ্য কাণ্ট্ৰি তাৰপিছত হি ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট আৰু তেওঁৰ কোনো ধৰণৰ অফিচ টাৰ্ম বা 6 বছৰ বা 65 ইয়াৰ্ছ এনেকুৱা ধৰণৰ কোনো ধৰণৰ তেওঁ অফিচৰ টাৰ্ম ধৰি দিয়া নাই আৰু তেওঁ এজন এনেকুৱা মানুহ হ'ব লাগিব যিজনে কোৱালিফাইড টু বি এ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট গতিকে তেওঁ সুপ্ৰিম কোৰ্টৰ জাজ হোৱাৰ কোৱালিফিকেশ্যন তেওঁ এপইণ্ট হোৱাৰ তেওঁৰ কোৱালিফিকেশ্যনখিনি থাকিব লাগিব তাৰপাছত ইয়াত দিয়া আছে হি হোল্ডছ অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য প্ৰেচিডেণ্ট দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত প্ৰেচিডেণ্টে যিবিলাক বিষয়ত তেওঁৰ পৰা এডভাইচ বিচাৰিব সেই বিষয়বিলাকত তেওঁ গভৰ্ণমেণ্টক এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াই এডভাইচ দিব পাৰে তাৰপাছত আকৌ দিয়া আছে যে গভৰ্ণমেণ্টৰ পক্ষ তেওঁ কোৰ্টত ৰাখে বা গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁ সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টত হাজিৰ হয় তাৰপিছত দিয়া আছে দ্য এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া ইজ নট এ মেম্বাৰ অফ দ্য কেবিনেট ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য এক্সাম পাৰ্চপেক্টিভ তাৰপাছত আকৌ দিয়া আছে হি হেজ দ্য ৰাইট টু স্পীক ইন দ্য আইডাৰ হাউচ of the parliament but he has no right to vote গতিকে this was all about the attorney general of India গতিকে এইখিনি আছিলে আমাৰ attorney general of India বিষয়ে জানিবলগীয়া আমি কথা গতিকে এক্সামৰ বাবে এই টপিকটো খুব বেছি ইম্পৰ্টেণ্ট গতিকে ভিডিঅ'টো চাই যদি ইনফৰ্মেটিভ পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আগলৈকে ভিডিঅ'বিলাক চাই থাকিবলৈ অনুৰোধ জনালোঁ থেংকছ ফৰ ৱাচিং